যদি এটা সময়ত কোনোবা জ্ঞানী পুৰুষে কয় হেৰা বিয়াহে এইবিলাক কৰিবলৈ ক'লে বুলি আমি নকৰোঁচোন দিয়া, কাৰণ হাঁহটো মাতিলে হাততে আহি চাউলকেইটা খায়, পোহনীয়া পাৰটোক আহকৈ মাতিলে আপোনাৰ মোৰ হাততে আহি চাউল খায়, তেনেকুৱা পাৰ এযোৰ আপুনি মই গোসানী নামত বলি দিয়াটো কিমান যুক্তিসংগত? বিয়াহে ক'লেই যেনিবা সেই বুলি আমি জানো দিব লাগিব? গতিকে এইটো নকৰোঁ দিয়া। এই বুলি যদি কোনোবা জ্ঞানীয়ে ব্যাসৰ কৰ্মটো নকৰিবলৈ কয় কাৰোবাৰ আগত, সমাজৰ আগত, তেতিয়া কি হ'ব জানানে? আউৰ তাৰ বাক্যক নমানে একোজন, কোনেও তেতিয়া সেই জ্ঞানীজনৰ বাক্য মানি ল'ব নিবিচাৰিব। বিপৰীতে কি বুলি ক'ব? বোলৈ উপালম্ভ কৰি বচন খণ্ডিত, তেওঁৰ বচনটো যুক্তিৰে খণ্ডন কৰিবলৈ গৈ তেওঁতকৈ ওপৰত কথা ক'ব। কি বুলি? ব্যাসতো অধিক ভয় লয় হেনতে পণ্ডিত। এজনলৈ চোৱা, এইজন আকৌ ব্যাসতকৈ পণ্ডিত ওলালেহি আহি। হেৰ' স্বয়ং ব্যাসেই কৈ থৈ গৈছে এইবিলাক কৰিবলৈ আমাৰ কৰ্ম ধৰ্ম বুলি, এইজন আকৌ ক'ৰ পৰা ওলালেহি আহি ব্যাসতকৈ পণ্ডিত আমাক নকৰিবলৈ ক'বলৈ। গতিকে দুই প্ৰকাৰে, পৰোক্ষ আৰু প্ৰত্যক্ষ দুই প্ৰকাৰে ব্যাস তোমাৰ নামটোৱে আহিব। জগৰীয়া হ'বা তুমি। প্ৰথমে ক'ব ব্যাসে কৰিবলৈ ক'লে কাৰণে আমি নকৰোঁচোন দিয়া, তাৰমানে নিজে কৰা নাই, ব্যাসে কৰিবলৈ ক'লে কাৰণেহে কৰিছোঁ। দ্বিতীয়তে ক'ব এইজন আকৌ ওলালেহি পণ্ডিত ব্যাসতকৈ, ব্যাসে কৰিবলৈ কৈ থৈ গৈছে আমি কেলৈ নকৰিম। তাৰমানে নিজে জগৰীয়া নহয়, জগৰটো ব্যাসৰহে। ব্যাসে যদি কৰিবলৈ নক'লেহেঁতেন তেতিয়াহ'লে নকৰিলোহেঁতেন, ব্যাসে যদি কৰিবলৈ ক'লেহেঁতেন তেতিয়াহ'লে আমি কৰিলোহেঁতেন। তাৰমানে আমি প্ৰত্যেকেই এটা স্বীকাৰ কৰিছোঁ ব্যাস আমাতকৈ পণ্ডিত। প্ৰত্যেকেই স্বীকাৰ কৰি লৈছোঁ ব্যাস এজন পণ্ডিত, শাস্ত্ৰজ্ঞ, বেদজ্ঞ পুৰুষ। ব্যাসে কৰিবলৈ ক'লে কাৰণেহে কৰিছোঁ। ব্যাসে কৰিবলৈ ক'লে কি, তাৰ পাছত আমি জানিবলৈ চেষ্টা কৰিম। দেৱঋষি নাৰদে পদ্মমুখখনতে জ্ঞান প্ৰদান কৰিছে। ৰামে প্ৰকটি কহিলা তুমি আনখে ধৰ্ম ক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক। ও ৰামে সিজিল তোমাত ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। প্ৰকটি কহিলা তুমি আনখে ধৰ্ম, তুমি পোনপটীয়াভাৱে প্ৰকাশ কৰিলা আন কৰ্মবিলাকক ধৰ্ম বুলি। বিপৰীতে নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক, তুমি পোনপটীয়াভাৱে কৃষ্ণ কীৰ্তন কৰাটো জীৱৰ মাজত প্ৰচাৰ নকৰিলা। ইহাত সিজিল ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। এইটোৱে হ'ল তোমাৰ অসুস্থতাৰ বেমাৰৰ মূল কাৰণটো, এইটোৱে তোমাৰ বেমাৰটো। কৃষ্ণ নামত জীৱৰ গতি হ'ব পোনপটীয়াকৈ নোকোৱাৰ বাবে জীৱৰ অপৰাধ হৈছে। এতিয়া কেনেকৈ ক'লে? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। দুজা শব্দৰ অৰ্থ কি? দ্বিতীয়। তাত দুজা শব্দৰ অৰ্থ যদি দ্বিতীয় হয় তেতিয়াহ'লে ঘোষা জোখাৰ পৰা আমি বুজিম কি? এতিয়া সত্য যুগে ধ্যান আছিল, জীৱ ঈশ্বৰক লাভ কৰিব পাৰিছিল। ত্ৰেতা যুগে যজ্ঞ আছিল, ঈশ্বৰৰ কৃপা লাভৰ বাবে। দাপৰত পূজা কৰ্মৰ জৰিয়তে ঈশ্বৰৰ কৃপা ভক্ত লাভ কৰিছিল। বিপৰীতে ক'লে কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলিযুগত হৰিনাম শ্ৰৱণ কীৰ্তনৰ বাহিৰে দ্বিতীয় এটা কৰ্ম নাই। কলিযুগত যদি দ্বিতীয়টো নাই তেতিয়াহ'লে বাকী তিনি যুগত আছিল নে নাই? এতিয়া কলিযুগত নাই বুলি কোৱা অৰ্থ হ'ল বাকী তিনি যুগত দ্বিতীয়টো আছিল। তাৰ অৰ্থ হ'ল সেইটো কলিযুগত নাই, কেৱল হৰিনামহে আছে। কিন্তু সত্য যুগত দুটা কৰ্ম, ত্ৰেতা যুগত দুটা কৰ্ম, দ্বাপৰ যুগত দুটা কৰ্ম। অৰ্থাৎ সত্য যুগে ধ্যান কৰাৰ পাছত কৃষ্ণৰ নামটো 12 বাৰ জপ কৰিব লাগিব, তেতিয়াহে ধ্যানৰ সফলতা আছে। সেইকাৰণে দুটা দুটা কৰ্ম আছিল।
ধ্যান কৰি কৃষ্ণ নাম জপ নকৰিলে ধ্যানৰ সফলতা নাথাকে সেইকাৰণে সত্যত দুটা কৰ্ম ধৰ্ম হিচাপে আছিল তাৰপিছত তেতা যুগতো তেনেকৈ যজ্ঞৰ পাছত কৃষ্ণ নাম 8 বাৰ উচ্চাৰণ কৰিব লাগে জপ কৰিব লাগে তাৰপিছতে দাপৰত পূজাৰ পাছত কৃষ্ণৰ 10 নাম জপ কৰিব লাগিব তেতিয়াহে পূজাৰ সফলতা কিন্তু কলি যুগত কৃষ্ণৰ নাম ললে জীৱ তৰি যাব পাৰে তা দ্বিতীয়টো ইয়াত কোনো প্ৰয়োজন নাই এই দৰ্শনটো প্ৰকাশ কৰিছে গতিকে নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায় তুমি এইটো কথা নকৈ বাকীখিনি কোৱাৰ বাবে তোমাৰ অসুখ অশান্তি হ'ল যদি লিখি দিওঁতে তেনেকুৱা হয় আপুনি মই পালন কৰিলে কি হ'ব কৃষ্ণ নাম আশ্ৰয় কৰাৰ পাছত ভোজনীৰ প্ৰয়োজন নাই কৃষ্ণ নাম আশ্ৰয় কৰাৰ পাছত কুলা ছাতি এটা দান দিয়াৰ কোনো প্ৰয়োজন নাই দান কাক বোলে একাদশ স্কন্ধত লিপিবদ্ধ হৈ আছে খুব সুন্দৰভাৱে যজ্ঞ কাক বোলে একাদশ স্কন্ধত লিখি আছে 27 ভাগী প্ৰশ্ন উদ্ধৱে কৰিছিল আপোনাৰ মোলে আজিলৈকে থোৱা নাই আৰু আমি আজি প্ৰশ্ন কৰিবলৈ থোৱা নাই ভাগৱতৰ দ্বাৰা মহা মহন্তসকলে কৃষ্ণ তত্ত্বক তেতিয়াই পোনপটীয়াভাৱে প্ৰশ্নবিলাক কৰি থৈ গৈছে কাৰণ জানে কলিযুগৰ মনুষ্য অল্পায়ু মলমতি ইহঁতে কি কৰিব দি নাই ইহঁতি প্ৰশ্ন কৰিবলৈ থোৱাতকৈ ইহঁতক প্ৰশ্নৰ মাধ্যমেৰে উত্তৰবিলাক বুজোৱাটোৱে শ্ৰেষ্ঠ হ'ব ভাবি ভকতসকলে তেতিয়াই প্ৰশ্ন কৰি থৈ গৈছে আৰু কৃষ্ণ তত্ত্বই তাৰ উত্তৰ দি থৈ গৈছে উদ্ধৱে সুধিছিল প্ৰশ্ন কৃষ্ণ উত্তৰ দিছে যে মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত কৃষ্ণ তত্ত্বই উদ্ধৱক ক'লে যে তোমাক মই এই কাৰণে ভাগৱতৰ তত্ত্ব কম কাৰণ তোমাৰ লগত দুটা বিশেষ তত্ত্ব আছে তত্ত্ব দুটা কি তুমি মোৰ মহামিত্ৰ 1 নম্বৰ 2 নম্বৰতে তুমি মোৰ একান্ত ভকত এই দুটা আমাৰ লগত আছে নাই যদি আছে সি মহাজনে আৰু তত্ত্বকল জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় সেইসকলেহে ভাগৱতৰ তত্ত্বটো লাভ কৰিব পাৰে এতিয়া একান্ত ভকত যাৰ স্বামী এজন এক যোগ অন্ত একান্ত কান্ত শব্দৰ অৰ্থ হ'ল স্বামী সেইকাৰণে কোৱা হৈছিল স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ যিজনে যাৰ চৰণত শৰণ ল'লে সেই স্বামীৰ বাহিৰে দ্বিতীয়জনৰ নাম চিন্তা নকৰে যদি কৰোঁ তেতিয়াহ'লে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে কলিত শৰীৰ কীৰ্তন এৰিয়া আন মতে চাহে গতি যেন কুলবধূ নিজৰ স্বামী তেজী ভজে গয়া উপপতি নিজৰ বোৱাৰীগৰাকীয়ে ল'ৰাটো স্বামী থকাৰ পাছতো মনে মনে যদি মোবাইল ফেচবুক হোৱাটছআপৰ জৰিয়তে পৰপুৰুষৰ লগত সম্পৰ্কটো ৰাখে মনে মনে তেতিয়াহ'লে সেইটো হ'ল বেইছাবৃত্তি ঠিক তেনেকৈ যিদিনা সম্পৰ্কটো ধৰা পৰিব সেইদিনা সংসাৰখন কি হয় ছ'চিয়েল মিডিয়াতটো পাই আছে পৰকীয়া প্ৰেমৰ পৰিণতি কি হৈ আছে চাকৰিৰ পৰা আহি বাপজনে কি কৰিব তই মোৰ লগত থাকিব নালাগে মাৰৰ ঘৰলৈ জাগি যা নহ'লে সেইটোলৈকে জাগি যা তোক আৰু মোৰ প্ৰয়োজন নাই তাৰমানে যিদিনাই নিজৰ স্বামীজন লাভ কৰাৰ পাছত নিজৰ স্বামীজনৰ নামত সেন্দুৰকণ লোৱাৰ পাছত যিগৰাকী আয়ে বেলেগ এজন ডেকালে বেলেগ এজন যুৱকলে চকু দি স্বামীহেন জ্ঞান লাভ কৰিব মনে মনে বেইছাবৃত্তি আশ্ৰয় কৰিব তেওঁ সেই পদ্ধতিটো আশ্ৰয় কৰাৰ বাবে সুখৰ সংসাৰখন দুখলৈ ৰূপান্তৰিত হ'ব ভাগি থানবান হৈ যাব এইটোতো বাস্তৱ সঁচা কথা ঠিক তেনেকৈ যিজন স্বামীৰ নামত শৰণ ল'লোঁ সেইজন স্বামীৰ নাম এৰি সেইজন স্বামীক এৰি যদি 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰিবলৈ কোনোবা এদিন গুচি গ'লোঁ জানিব মংগলে অমংগল হৈ যাব সেইদিনাৰ পৰা এইটো ভাগৱতৰ সিদ্ধান্ত কৰিছেনে নাই কৰা কৰিছোনে নাই কৰা এইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম নিজৰ কৰ্মত যদি এইখিনি আছে তেতিয়াহ'লে এইখিনি আমি এৰিবৰ বাবে চিন্তা বা চেষ্টা কৰিব লাগিব কিয়নো কৃষ্ণক নভজি যিটো আন দেৱ ভজে ৰাক্ষস অসুৰ সি একোকে নুবুজে কৃষ্ণদেৱক এৰি আন দেৱতাক ভজনা কৰাসকলক ৰাক্ষস আৰু অসুৰ বুলি একাদশ স্কন্ধত ভাগৱতে কৰ্থনা কৰিছে আন দেৱ এৰে কৰে কেশৱক হম জানি বাহা সিজন পাতকী পৰম আন দেৱতাক এৰি
কৃষ্ণদেৱক আশ্ৰয় কৰাজন পাপী বুলি কৈছে এতিয়া সেইটো শুদ্ধ হয়নে নহয় ভাগৱতৰ বাক্যটো আমি আকৌ চাব লাগিব যে আন দেৱ এৰে শব্দটো মানে এৰি আমি এনেকৈ বুজি পাওঁ কিন্তু এৰে শব্দটো ব্যাকৰণৰ বিভক্তিত সুন্দৰভাৱে লিখিত হৈ আছে ব্যাকৰণ সকলোৱে পঢ়িছোঁ গতিকে ব্যাকৰণত লিখা আছে বিভক্তি সাতটা বিভক্তিৰে দ্বিতীয় বিভক্তি হ'ল ৰে দি দ্বাৰা এতিয়া সেই ৰে দি দ্বাৰা বিভক্তিৰ অৰ্থ হ'ল এৰে ৰে দি দ্বাৰা তাৰ অৰ্থ হ'ল সৈতে বা লগত আন দেৱ এৰে অন্য দেৱতাৰ সৈতে বা অন্য দেৱতাৰ লগত কেশৱক কৰে হম কেশৱ মানে কৃষ্ণদেৱৰ অন্য নাম কেশৱ কৃষ্ণক যিসকলে সমান কৰে জানিবাহা সিজন পাতকী পৰম সেইজন 1 নম্বৰ পাপী শাস্ত্ৰই কৈছে একাদশ স্কন্ধত লিখা আছে এতিয়া আমি এতিয়া গোপাল গোবিন্দ যদুনন্দন গাঁও ক'ত গাঁও সৰস্বতী পূজাৰ দিনা গোপাল গোবিন্দ যদুনন্দন ক'ত গাঁও বিশ্বকৰ্মা পূজাৰ দিনা গোপাল গোবিন্দ যদুনন্দন ক'ত গাঁও শিৱৰাত্ৰিৰ দিনা তাৰপাছত ভাওনা ভাগ ক'ত পাতোঁ বিশ্বকৰ্মা পূজাৰ বেদীত ভাওনা ভাগ ক'ত পাতোঁ সৰস্বতী পূজাৰ দিনা ভাওনা ভাগ ক'ত পাতোঁ লক্ষ্মী পূজাৰ দিনা ভাওনা কোনে দিলে আমাক শংকৰ গুৰুজনাই দিলে যদি শংকৰ গুৰুজনাই কৈছে এক দেৱ এক হেও মাধৱ গুৰুজনাই বিভিন্ন দেৱ দেৱতাক উপাসনা কৰিছিল শাক্তপন্থী আছিল আৰু মাধৱদেৱৰ শংকৰদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কয় বিদ্যালয় পাঠ্যপুথিত গোটেইখিনি পঢ়ি অহাৰ পাছত আপুনি মই সাতোলা বুজনদাৰ হ'লোঁ বুলিয়ে আপুনি মই 60 বছৰত ভৰি দিয়াৰ পাছত কোনটো শুদ্ধ কোনটো অশুদ্ধ চকু থাকি অন্ধ হ'লে সেইজনৰ প্ৰতি শাস্ত্ৰ গুৰু সবে ঈশ্বৰৰ কৃপায়ে শুদ্ধ উপদেশ দিব শিষ্য সবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব শাস্ত্ৰই শুদ্ধ উপদেশ দি আছে লিখিত ৰূপত গুৰুসকলেও শুদ্ধ উপদেশ দিছে 12 শপত খুৱাই এজন ঈশ্বৰৰ চৰণত পালন নকৰাটো গুৰুৰ দুখ নহয় পালন নকৰাটো শাস্ত্ৰৰ দুখ নহয় পালন নকৰাটো শিষ্যৰ নিজৰ অপৰাধ গতিকে কোনটো শুদ্ধ জানিম বিদ্যালয় বাৰান্দাত পঢ়িছিলোঁ প্ৰাৰ্থনা কৰিছিলোঁ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিউক নাথ জগাই যদি বিদ্যালয় বাৰান্দাত ঈশ্বৰক প্ৰাৰ্থনা কৰা সেই প্ৰাৰ্থনা বা শুদ্ধ আছিল তেতিয়াহ'লে গাড়ী গেৰেজ খুলি লৈ বিশ্বকৰ্মা ফটোখনৰ আগত ধূপ জ্বলোৱাটো শুদ্ধ নে অশুদ্ধ যদি বিদ্যালয় বাৰান্দাতে জ্ঞানটো পাইছিলোঁ ঈশ্বৰ এজন ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা ঈশ্বৰ কৃষ্ণৰ মায়াত আছে তেতিয়াহ'লে মায়াত থকাজন যি দেৱক কৰা আশ তাৰো আছে মৃত্যু ত্ৰাস সেইটো জনে আনক ৰাখিবেক কেনমথ যিজন দেৱতাৰ চৰণত আমি মংগল বিচাৰিছোঁ সেইজন দেৱতাৰে মৃত্যু হয় তেতিয়াহ'লে আপুনি মই সেইজনৰ পৰা ৰক্ষা পাব পাৰিম নে নোৱাৰিম উত্তৰ তাতে আছে ব্ৰহ্মাকে ধৰি ব্ৰহ্মা লোক পৰ্যন্ত কালৰ হাতৰ পৰা হাত সাৰিব নোৱাৰে ব্ৰহ্মা লোকো মৃত্যু পৰ্যন্ত যাব লগা হয় স্বৰ্গ দেৱতাসকলো মৃত্যু হ'ব লগা হয় গতিকে তেনে ক্ষেত্ৰত ব্ৰহ্মা আপুনি মই সেৱা কৰা দুৰ্গাক সেৱা কৰা এইটো শুদ্ধ নে অশুদ্ধ শাস্ত্ৰই ভাগৱতে খুব সুন্দৰভাৱে পাতকৈ আমাক বিচাৰ কৰি বুজাই দিছে আৰু সেইকাৰণে দেৱঋষি নাৰদে ব্যাসক উত্তৰ দিছে অ মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ ব্যাস মই উপদেশ দিছোঁ তুমি ভাগৱত শাস্ত্ৰ নামে এখন পুনৰ শাস্ত্ৰ ৰচনা কৰা যি ভাগৰ নাম হ'ব শ্ৰীমদ ভাগৱত 18 নম্বৰ ভাগী মহাপুৰাণ ইয়াত থাকিব কি প্ৰচাৰ কৰা কি গোবিন্দৰ গুণ নাম মাত্ৰ তাৰমানে ভাগৱতত কেৱল কৃষ্ণ নাম থাকিব তাৰমানে ভাগৱত পঢ়িলে আমি উত্তৰ পাম কেৱল কৃষ্ণ নাম ভাগৱত পঢ়িলে যাগ যজ্ঞৰ কথা বুজি নাপাওঁ ভাগৱত পঢ়িলে পিণ্ড শ্ৰাদ্ধ দানৰ কথা বুজি নাপাওঁ ভাগৱত পঢ়িলে পূজা পাতলৰ কথা নাহে তো যিসকলে ভাগৱত ধৰ্ম আশ্ৰয় কৰিব তেওঁলোকে শ্ৰাদ্ধ পিণ্ড যাগ যজ্ঞ পূজা পাতলত যোৱাটো অপৰাধ যিসকলে কৰ্ম মাৰ্গত আছে ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে গুৰুজনাই কৰ্মকাণ্ড মাৰ্গটো ৰাখিছে অজ্ঞানীসকলৰ বাবে কৰ্মিক নুগুছে পৰম আপদে
সেইকাৰণে কৰ্মীসকল পৰম আপদৰ পৰা মুক্ত হৈ থাকিব নোৱাৰে গতিকে তেওঁলোকে আকৌ সেইটো নকৰাটো অপৰাধ কৰ্মকাণ্ড মাৰ্গত থকাসকলে ছমহীয়া বছৰীয়া পাতিব লাগিব যিসকলে ভাগৱত ধৰ্ম আশ্ৰয় কৰিছে তেওঁলোকে এইবিলাক নপতাকৈও ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে দৰ্শনটো দিছে আমাক ভাগৱতে ভাগৱত ধৰ্মৰ মাধ্যমেৰে তুমি ব্ৰাহ্মণ হোৱা ক্ষত্ৰিয় হোৱা বৈশ্য হোৱা শূদ্ৰ হোৱা তুমি য'তে জন্মগ্ৰহণ নকৰা কিয় তুমি জন্ম মাত্ৰকে 5টা ধাৰ তোমাৰ লাগি আহে এই বুলি শাস্ত্ৰই আমি জীৱৰ প্ৰতি উপদেশ প্ৰদান কৰিছে ধাৰকেইটা কি কি দেৱঋণ ঋষি ঋণ ভূত ঋণ পিতৃ ঋণ আৰু পুষ্য বা কুটুম্ব ঋণ এতিয়া ধাৰকেইটাৰ পৰা মুক্ত হ'বলৈ কি কৰ্ম কৰিম আমি শাস্ত্ৰইনো আমাক কি নিৰ্দেশনা দিছে ৰামে সুমে দেৱঋণ খোজে তৰ্পণে ঋষিৰ হোম যজ্ঞৰ দ্বাৰা দেৱতাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে তাৰ পাছত তৰ্পণ প্ৰক্ৰিয়াৰ দ্বাৰা ঋষি ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰে তাৰ পাছত বলি দানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ বলি দান প্ৰক্ৰিয়াৰ দ্বাৰা ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি তাৰ পাছত শ্ৰাদ্ধ পিণ্ডৰ জৰিয়তে পিতৃ মাতৃৰ ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰি সেই সূত্ৰে আমি এইখিনি কৰ্ম কৰিব লাগে শাস্ত্ৰই সিদ্ধান্ত দিছে আৰু আমি কৰি আছোঁ 5 নম্বৰ ঋণটো হ'ল পুষ্য ঋণ বা কুটুম্ব ঋণ সেই পুষ্য বা কুটুম্ব ঋণৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰিম ও সমভাৱে সুহৃদ জনৰ সুজে ঋণ এহি ভাৱে ঋণী সদা ভকতি বিহীন সুহৃদসকলৰ ঋণৰ পৰা মুক্ত হ'বলৈ সমভাৱটো আশ্ৰয় কৰিব লাগিব মানে যিটো শৌচ গুণৰ কথা কোৱা হৈছে সত্য শৌচ ক্ষমা দয়া এই 4টা গুণেৰে আমি নিজক অৱস্থান কৰাই লৈ সমাজত গৃহস্থী ধৰ্ম পালন কৰিলে কুটুম্ব ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰিম এতিয়া পাৰিছোঁ নাই নিজেহে জানিম দুজন ককাই ভাইৰ মাজতে কাজিয়া হয় বংশ পৰিয়ালৰ মাজত আৰু কেনেকৈ এনেকুৱা ভাৱনাবিলাক ৰাখিব পাৰিম পাৰিছোঁ নে নাই উত্তৰটো তাতে আছে এতিয়া এনেকৈ 5টা ধাৰৰ পৰা মুকলি হৈ থাকিবলৈ 5টা কৰ্ম কৰা নকৰা তোমাৰ কথা শাস্ত্ৰই কৈছে আমাক উপদেশ দিছে কৰা নে নকৰা তোমালোকৰ কথা কিন্তু এটা কথা সত্য মনত ৰাখিবা এহি ভাৱে ঋণী সদা ভকতি বিহীন এনেকৈ 5টা কৰ্ম কৰিলেও নকৰিলেও ভক্তিহীনজন কিন্তু সদায় ধাৰুৱা হৈ থাকিব তুমি 5টা কৰ্ম কৰিছা ভক্তি যদি নাই কৰা তেতিয়াহ'লে তুমি কৰা নকৰা কোনো অৰ্থ নাই যদি তুমি নাই কৰা কেৱল ভক্তিক আশ্ৰয় কৰিছা তেতিয়াহ'লে তুমি মুক্ত হৈ থাকিব পাৰিবা এইটো হ'ল শাস্ত্ৰৰ সিদ্ধান্ত এতিয়া সেই ভক্তি দৰ্শনটো কেনেকুৱা আচৰণটো ৰামে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ কায়ৰ দ্বাৰা কৃষ্ণ ধৰণ মানে চৰণ যুগলক কৈছে ভকতৰ সংগলৈ শৰীৰটো লৈ যাবলৈ কায়ৰ দ্বাৰা কাণ দুখনক কৈছে কৃষ্ণ কথা সদায় শুনিবা মুখখনক কৈছে কৃষ্ণ নাম সদায় আশ্ৰয় কৰিবা এইটো কায়ৰ দ্বাৰা ঈশ্বৰৰ ধৰণ বাক্যৰ দ্বাৰা ঈশ্বৰৰ ধৰণ মুখৰ দ্বাৰা কৃষ্ণ কৃষ্ণ হৰি হৰি বিষ্ণু বিষ্ণু ৰাম ৰাম জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰি ঈশ্বৰৰ শৰণ লোৱা তাৰ পাছত ভাৱনাযুক্ত হৈ মানে মনৰ দ্বাৰা কৃষ্ণ ধৰণ এই তিনিও ধৰণে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ কৃষ্ণৰ অনন্ত কোটি নামৰ এক নাম হ'ল মুকুন্দ মো মানে মুক্তি কুণ্ড মানে গাত সংসাৰৰূপী গাতটোৰ পৰা মুক্তি দিব পৰা শক্তি কেৱল কৃষ্ণৰ থকাৰ বাবে কৃষ্ণৰ অন্য এটা নাম হ'ল মুকুন্দ কাৰণ শিৱই নিজ মুখে কৈছে মই হৰ তুমি ব্ৰহ্মা ইন্দ্ৰ আনুদেৱগণ
মুখ কদিবা কন পাৰোৱে কুজন মই শিৱ তুমি ব্ৰহ্মা ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতাই জীৱক মুক্তি দিব নোৱাৰোঁ তেনে ক্ষেত্ৰত তাম্ৰকাশ প্ৰতিমাই কিবা গতি দিব কলিত মলিন লোকে ইহাংকে পূজিব তেনে ক্ষেত্ৰত আমাৰে যেনিবা সোণ ৰূপ তাম কাঁহ পিতলৰ এটা মূৰ্তি বনাই ল'লে ধূপ ধূনা জ্বলাই পূজা কৰিলে হেৰো আমিয়ে দিব নোৱাৰোঁ আমাৰ মূৰ্তিটোৱে কি দিব এই বুলি শিৱই নিজ মুখে সিদ্ধান্ত দি থৈ গৈছে শাস্ত্ৰ সন্মতে তেনে ক্ষেত্ৰত আমি কোনটো কৰিব লাগে কোনটো কৰিব নালাগে এইটো অন্তত জানিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন সেইখিনি দৰ্শনকে শাস্ত্ৰই কৈছে কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ ঋণ খোজা সবে গৈল সমস্তৰ নকৰিও ঋণী আৰু সিটো নুহি নৰ তেওঁ ৫টা কৰ্ম ধাৰৰ পৰা মুক্ত হ'বলৈ কৰা নকৰা নিজৰ কথা নকৰাকৈ মুক্ত হৈ থাকিব পাৰে সদায় গুৰু সেৱা কৰাৰ মাধ্যমেৰে যে গুৰু সেৱা সদায় নকৰোঁ আকৌ সেইকাৰণে আপুনি মই সেই কৰ্মবিলাক কৰিব লাগে যদি গুৰু সেৱা কৰিছে এশৰণ মাৰ্গত আহিবলৈ বিচাৰে তেতিয়াহ'লে গৃহতেই সেই কৰ্মটো কৰি বাকী এটা কৰ্ম নকৰাকৈ মুক্ত হৈ থাকিব পৰা দৰ্শন ভাগৱতে আমাক সিদ্ধান্ত দিছে তাৰপাছত কৈছিল যে কৰৈ নানা কিংখা ধৰ্ম নানা দেৱ পূজে পুণ্য ক্ষয় ভৈলে ধুনাই নৰকতে মজে এইবিলাক শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে আমাৰ পিতৃ মাতৃসকলে প্ৰায় এটা কৰ্ম কৰোঁ সন্তানৰ বাৰ্থডেবিলাক পাতে নাই বাৰ্থডে পাতে বাৰ্থডেত কি উলিয়ায় বাৰ্থডেত কেক কাটে সেইটো গুৰুজনাৰ ধৰ্ম দৰ্শনৰ হয় নহয় আজি যে বৰগীত এভাগ গালে কিয় গালে এই ভাগ শিকাব লাগে ল'ৰাক ভাগৱত ধৰ্ম মানে এইটো ভকত সেৱাৰ ধৰ্ম অৰ্থাৎ একান্ত ভকতে নিতে কৰে জাকৰ ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি আপোনালোকৰ গাঁৱৰ বৰনামঘৰৰ নামঘৰীয়া বাপ জনাই যিটো নিয়ম সদায় পালন কৰে পুৱা গধূলি এইটো ভাগৱত ধৰ্ম বাকী কোনোবা বাবাই কৰেনে এইটো নিয়ম নকৰে তাৰমানে আপোনালোকে ভাগৱত ধৰ্ম আচৰণ নাই কৰা আপোনালোকে কি কৰে এবছৰৰ মূৰত দেউতাকৰ মৃত্যুৰ অৰ্থে বছৰীকীয়া কৰ্মটো কৰে সেইদিনা ভকত কেইজনমানক মাতি আনি জলপান এটা খুৱাই পঠিয়াই দিয়ে এইটো ভাগৱত ধৰ্ম নহয় কাৰণ এদিনহে কৰিছে শাস্ত্ৰই কৈছে একান্ত ভকতে নিতে জাক কৰে ৰতি নামঘৰীয়া বাপজনে সদায় ঈশ্বৰ সেৱা কৰি থাকে সদায় কৰে সেইকাৰণে এইটো ভাগৱত ধৰ্ম সৰস্বতী পূজা বছৰকত কেইদিন পাতে এদিন এবাৰেই পাতে গতিকে এইটো ভাগৱত ধৰ্ম নহয় তেনেকৈ চিন্তা কৰিলে বাকীখিনি দৰ্শন পাই যাব গতিকে এবছৰৰ মূৰত বাৰ্থডেটো পতা মানে এইবোৰ ভাগৱত ধৰ্ম নহয় কিন্তু ভাগৱত ধৰ্ম কৰি ল'ব পাৰে সেইটো আচৰিত কথা নহয় ভাগৱত পঢ়ি ভাগৱত ধৰ্ম কৰি ল'বৰ বাবে আপুনি মই চিন্তা কৰিব পাৰোঁ যদি কীৰ্তন গ্ৰন্থ ভাগ পাঠ হয় ভাগৱত ভাগ পাঠ হয় সেইমতে আশ্ৰয়টো কৰিলে ভাগৱত ধৰ্ম হৈ যাব গতিকে আমি কেক কটাটো শুদ্ধ নে অশুদ্ধ আপোনালোকে প্ৰমাণটো চাব পাৰে যে কেকটো কাটি যদি কেকটোৰ ওপৰত কি লিখা থাকে সন্তানটোৰ নামটো নাথাকেনে থাকে কেলৈ লিখে সন্তানটোৰ নামটো কাৰণ সন্তানটোৱে মাক দেউতাকক ভাল পাব সেইকাৰণে কেকটোৰ ওপৰত মৰমৰ সন্তানটোৰ নামটো লিখে কেকটোৰ চাৰিওফালে মম জ্বলাই লয় তাৰপাছত হেপী বাৰ্থডে টু ইউ বুলি চুৰি কটাৰী এখনে নামটোৰ ওপৰত বহুৱাই দিয়ে কাটি দিয়ে তাৰপৰা এডোখৰ মাকেও খায় দেউতাকেও খায় সন্তানেও খায় আৰু বাকীখিনিও হাত চাপৰি বজাই সেই কেক অকণ গ্ৰহণ কৰেনে এইটো কৰে মুণ্ডন কেলে কৰে বাৰু মাক দেউতাক মৰিলে যে মুণ্ডন কৰে কেলে কৰে মুণ্ডন কৰ্মটো ভকতৰ নে বামুণৰ কৰ্ম কোনে কৰে ভকতে কৰায় নে বামুণে কৰায় কৰ্মটো বামুণে কৰায় মুণ্ডন কৰ্মটো কেলে কৰায় কাৰণ বামুণে নদীৰ ওচৰলৈ লৈ যায় সন্তানটোক তাৰপাছত নদীৰ ওচৰলৈ লৈ গৈ কি কৰে নদীত নীতি নিয়মৰ সাপেক্ষে ডুঙত সজাই পিণ্ড দিয়াৰ চলেৰে কিছুমান বস্তু তাত ফুল কিবা কিবি দি
সেইখিনি নদীত উটুৱাই দিবলৈ কয় তাৰ পাছত নদীত গাটো ধুই আহি টেকেলি এটাত যিজন ব্যক্তিৰ মৃত্যু হয় মৃত ব্যক্তিজনৰ নামটো টেকেলি এটাত লিখি দিবলৈ কয় সন্তানটোক তাৰপৰা টেকেলিটোত সন্তানে যিজন মৃত্যু হ'ল সেই মানুহজনৰ নামটো লিখে দেউতাক হ'লে দেউতাকৰ নামটো লিখিব মাকৰ মৃত্যু হ'লে মাকৰ নামটো লিখে তাৰ পাছত চকুকেইটা বান্ধি দিয়ে কোনোবাই বান্ধি নিদিয়ে বোলে সমাজ বিশেষে দৰ্শন আছে কিন্তু মূল কথাটো হ'ল সন্তানটোক এডাল লাঠিৰে বা এডাল মাৰিৰে টেকেলিটো ভাঙি পেলাবলৈ কয় মাৰ মাৰি আৰু যেতিয়া মাৰ মাৰি ভাঙি দিয়ে তেতিয়া বামুণজনে কয় টেকেলিটো কোন আছিল বোলে টেকেলি নহয় তাত লিখা আছিল নহয় নামটো কাৰ নাম বোলে দেউতাৰ নাম তোমাৰ দেউতাৰে আছিল টেকেলিটো বোলে হয় মই এতিয়াহে বুজিছোঁ কি কৰিলা টেকেলিটো বোলে মই মাৰ মাৰি ভাঙিলোঁ তাৰমানে তুমি তোমাৰ দেউতাৰক মাৰ মাৰি মাৰিলা সন্তানে অপৰাধ কৰা নাছিল অপৰাধটো কৰোৱাই লৈছে বামুণে অপৰাধটো কৰোৱাই লোৱাৰ পাছত কি কৰে এতিয়া তুমি অপৰাধৰ প্ৰায়শ্চিত্ত হিচাপে মুণ্ডন কৰিব লাগিব যদি টেকেলি এটাত নামটো লিখিলে দেউতাকক মৰা হয় তেতিয়াহ'লে কেকটোৰ ওপৰত সন্তানৰ নামটো লিখিলে কেকটো সন্তানেই হৈ যায় তা সন্তানটোৰ ওপৰত যদি নামটোৰ ওপৰত চুৰিখন ভৰাই দিয়া যায় মাক দেউতাকে সন্তানক মৰা নাই জানো মাৰি হাত চাপৰি বজাই মম কেইডাল নুমুৱাই আন্ধাৰত সন্তানৰ মাংস নিজে খাইছে এইটোৱে হ'ল দৰ্শনটো গতিকে বাৰ্থডেত আপোনাৰ মোৰ কিমান অপৰাধ হয় সেই দৰ্শনটো শাস্ত্ৰৰ লগত মিলিছেনে নাই মিলা বুজিবলৈ অন্ততঃ চেষ্টা কৰাটো ভাল এইটো সমাজৰ কোনো কথা নাই ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘ ভাগৱতী সমাজ নাম ধৰ্ম সমাজ বামুণীয়া পন্থ সমাজ বুলি কোনো কথা নাই কৰ্মটো নিজৰ কৰ্ম অনুসাৰেহে জীৱ ফল ভোগ কৰিব সমাজৰ দৰ্শনেৰে ফল ভোগ কৰিবলৈ নাপায় গতিকে উপাধি কি কিমান টকা দৰমহা পাওঁ কিমান চাৰ্টিফিকেট আছে কিমান ডাঙৰ চাৰ্টিফিকেট শিক্ষাগত অৰ্হতা এইবিলাকৰ ওপৰত ভক্তিয়ে নিৰ্ভৰ নকৰে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব নেলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব তপ জপ যাগ যজ্ঞ সবে বিৰম্বন কেৱল ভক্তিত তুষ্ট সুন্ত নাৰায়ণ আৰু ভক্তি হ'ল শ্ৰৱণ কীৰ্তন কৃষ্ণ নাম এতিয়া আজি আমি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিছোঁ ইয়াৰ দ্বাৰাই জগতৰ মংগল সাধন হৈছে ইয়াৰ পাছত আমি যি পুণ্য পাম এই পুণ্যৰ ফল গু কোটি দানং গ্ৰহণেশ কাশী মাগে পয়াগে যদি কল্পবাসী সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নামং এই যে কৃষ্ণ ভাৱনাত আছোঁ কৃষ্ণ নামত আছোঁ আপুনি আমি সমস্ত জনাই ইয়াৰ আগত যিখিনি কৰ্ম কৰিছিলোঁ গু কোটি দানং গ্ৰহণেশ কাশী 1 কোটি গৰু যদি ব্ৰাহ্মণক দেও দান ব্ৰাহ্মণক যদি দান দিছিলোঁ যিমান পুণ্য লাভ কৰিছিলোঁ গ্ৰহণেশ কাশী সূৰ্য গ্ৰহণত চন্দ্ৰ গ্ৰহণত যদি আমি তীৰ্থক্ষেত্ৰত ভ্ৰমণ কৰিছিলোঁ 1 পষেকমান মানে 15 দিনমান যি পুণ্যৰ গৰাকী হৈছিলোঁ তাৰ পাছত দুখীয়া নিচলাক যদি সুমেৰু সমান সুবৰ্ণ দানং সুমেৰু পৰ্বতটোৰ সমান সোণ আমি যদি দৰিদ্ৰক দান দিছিলোঁ ন তুল্যং গোবিন্দ নামং যিমান পুণ্য আছিল সিমান পুণ্য কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণ নামৰ ৰেণুকণৰ সমানো হ'ব নোৱাৰে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছিলে কোনটো কৰিম এতিয়া চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ ইয়াত কোনোবাই কাৰোবাক বেয়া পায়ো লাভ নাই হাই কাজিয়া কৰিও লাভ নাই খোৱা কামোৰা কৰিও লাভ নাই যদি আমি জ্ঞানেৰে ঢুকি পাম শাস্ত্ৰসন্মত কথাখিনি সেই পথেৰে আগবাঢ়িব তোমাৰ ককাইদেউ তোমাৰ পথটো আশ্ৰয় কৰিবনে নকৰে এইটো সময়লৈ ৰৈ থাকি লাভ নাই বোলে মোৰ বৰদেউতাই এইটো নিয়মেই পালন কৰিছিল ময়ো কৰিম সেইটো তোমাৰ দৰকাৰ নাই তুমি যিটো বুজি পাইছা সেইমতে তুমি নিজৰ জীৱন আগবঢ়াই নিয়া তাৰ কাৰণে তুমি সমাজত মূৰ দাঙি কথা কোৱা মূৰ দাঙি কথা কওঁতে যদি বাকীসকলে তোমাক অপদস্থ কৰিছে তেতিয়াহ'লে তুমি নিজৰ পথটো বাছি লোৱা তুমি যিখন সমাজত এই শুদ্ধ নিয়মটো দেখা পাইছা সেই সমাজখনত তুমি অন্তৰ্ভুক্ত হৈ ঈশ্বৰ সেৱা ভকত সেৱাৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰা সেই সমাজখনৰ নাম কি তুমি নিজেও জানিবা সময় সাপেক্ষে আৰু যদি সমাজৰ নামটো বোলে আমাৰ একেই থাকক বামুণীয়া পন্থৰ সমাজেই হওক কোনো কথা নাই কিন্তু কৰ্ম শাস্ত্ৰৰ লগত মিলিব লাগিব এই দৰ্শনটোৰ কথাহে শাস্ত্ৰই সিদ্ধান্ত দিছে গতিকে আমিও সীমিত জ্ঞানৰ মাজেৰে আপোনাসৱৰ অগ্ৰত আপোনাসৱৰ আজ্ঞা শিৰোগত কৰি ইমানখিনিলৈকে ভাগৱতৰ দৰ্শন লেচেৰি বুটলাৰ নিচিনাকৈ প্ৰকাশ কৰা হ'ল আৰু ইয়াতো কায় বাক্য মন সমম্যভাৱে যি অপৰাধ ৰৈ গ'ল সমস্ত অপৰাধ আপোনাসৱ মহামহন্তই আমাক
ভঞ্জন কৰি দুখানি অভয়চৰণত এক কণিকা ঠাই দিব। সবাৰো শ্ৰীচৰণত সেৱাভাগী নিবেদন কৰা হ'ল।